আজি বাপতিসাহোন ৰঙালী বিহুৰ দুমাহী আৰু এই দুমাহী দিনটোত পালন কৰা হয় গৰু বিহু আৰু তেজপুৰৰ ডিপুতা নদী পাৰত ঐতিহ্যমণ্ডিত শতবৰ্ষ গৰাকা ডিপুতা ৰঙালী বিহু সন্মিলনে পালন কৰি আহিছে গৰু বিহু। ইতিমধ্যে গৰু বিহুৰ প্ৰস্তুতি তেখেতসকলে সম্পন্ন কৰিছে আৰু গৰু ধোৱাৰ বাবে সাজু কৰি ৰাখিছে আৰু তাৰ লগে লগে ইয়াত জ্যেষ্ঠসকল আহিছে, বিহুৱতীসকল আহিছে। মই জ্যেষ্ঠসকলৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। ডিপুতা নদী পাৰৰ যিটো পৰম্পৰা থাকে, ডিপুতা নদী পাৰৰ পৰম্পৰাটো 11 চনৰ আগত নাছিলে। আমি 11 চনৰ পৰা এই বৰ্ণাঢ্য ভিত্তিত এই উৎসৱটো পাতিব পাৰিবলৈ আগবাঢ়িছোঁ। কাৰণ আজিকালি ডিপুতা গাঁও বুলিয়েই নহয়, প্ৰত্যেক গাঁৱতে গৰুৰ সংখ্যাটো কমি গৈছে। সেয়া আমি সমূহীয়াকৈ ডিপুতা নদীত আমি গৰু গা ধোৱা অনুষ্ঠানটো পাতিবলৈ আমি 2011 চনৰ পৰা আৰম্ভ কৰিছোঁ। আৰু আজিকালি হৈছে গাঁওবিলাকত অলপ গৰু কম, সেইকাৰণে আমি সমূহীয়া হিচাপে এই গৰু উৎসৱটো পালন কৰিবলৈ বিচাৰিছোঁ। আৰু গৰু বিহুৰ দিনা গৰুক মাহ হালধিৰে গা ধুৱাই খেতিৰ কাৰণে সংযোগ বা মানে খেতিৰ কাৰণে তেওঁলোকক নিয়োগ কৰে। আৰু আমাৰ ৰঙালী বিহুটো হৈছে খেতিৰ লগত সংলগ্ন থকা বিহু এটা, আৰু আমি এইটো পৰম্পৰা হিচাপে আমি 11 চনৰ পৰা মানি আহিছোঁ। আৰু ভৱিষ্যতেও এনেকৈ বৰ্তমান প্ৰজন্মৰ ল'ৰা ছোৱালীসকলক এই গৰু বিহুৰ বিষয়ে সম্পূৰ্ণ জানিবৰ কাৰণে এই উৎসৱ নিশ্চয় কৃষিভিত্তিক আজিৰ দিনটোত গৰু বিহু পালন কৰা হয় আৰু গৰু সাজু কৰি ৰখা হৈছে, মাহ হালধিৰে গৰু নোৱাব ধুৱাব। আৰু তাৰ লগে লগে আৰু এজন জ্যেষ্ঠ ব্যক্তি আছে, মই কথা পাতিবলৈ চেষ্টা কৰিম। ডিপুতা নৈ পাৰত যিটো গৰু বিহু পালন কৰা হয়, আমাৰ বহাগৰ বিহুটো হৈছে কৃষিভিত্তিক এটা অনুষ্ঠান। কৃষিৰ লগত চহা জীৱনৰ লগত জড়িত এই পৰম্পৰা অনুসৰি গৰুক গা ধোৱা আমাৰ উৎসৱটো দুমাহীৰ দিনা প্ৰথম বহাগ বিহু হিচাপে পালন কৰি থকা হয়। আৰু এই পৰম্পৰা ৰক্ষা কৰি আমি ইয়াৰ আগতেও আমাৰ 104 বছৰীয়া এই বিহুখনৰ এই আগৰখিনি সময়ৰ কথা আমি নাজানো বা তেনেকুৱা ধৰণৰ নাছিলে, কিন্তু আমাৰ দিনৰ পৰা 2011 চনৰ পৰা আমি এই গৰু বিহু উৎসৱ এই ডিপুতা নদীত আমি পালন কৰি আহিছোঁ। তাৰ আয়োজন কৰি থকা হৈছে। এতিয়া সকলো মানুহ অহা নাই বা তেনেকুৱা গোপালকসকলো অহা নাই, সম্পূৰ্ণভাৱে অহা নাই, 2-এজন আহিছে। আৰু আমাৰ ইয়াত এটা অনুষ্ঠান, মুকলি বিহুৰ নিচিনা এটা অনুষ্ঠান নাচনী উলিয়াৰ সৈতে হয়। এই অনুষ্ঠানলৈকো আমাৰ সকলোবোৰ অহা নাই, লাহে লাহে মানে হ'ব। নিশ্চয় এটা কথা ক'ব লাগিব যে প্ৰস্তুতি আৰু পুৱা 9 বজাৰ পৰা তেখেতসকলৰ অনুষ্ঠান অনুষ্ঠিত হ'ব, কিন্তু বৰ্তমান যি প্ৰস্তুতি তেওঁলোকে সম্পূৰ্ণ কৰিছে। আৰু এজন জ্যেষ্ঠ ব্যক্তি আছে, ডিপুতা জীয়া নদীৰ পাৰত আজি ডিপুতা আমাৰ জীয়া নদীৰ পাৰত এই গৰু বিহু 11 চনৰ পৰা মানি অহা হৈছে। এইটো আমাৰ কৃষিভিত্তিক বিহু পতা হয় আৰু এই বিহু ওলগ জনাই আৰু বয়সস্থবিলাকক গৰু গা ধুৱাই আৰু গৰু গা ধোৱা মানুহখিনিক আমি একোখনকৈ ফুলাম গামোচাৰে সভাখন কৰোঁ আৰু বয়োজ্যেষ্ঠবিলাক কালিয়ে নিশ্চয়। আৰু কণ শিশুসকলো আহিছে আৰু শিশুসকলে বিহু হেৰি কৰিব, অকণমান বিহু নাচিলে ভাল হ'ব। আৰু এইদৰে তেখেতসকলে সাজু হৈছে আৰু বিহুৰ বাবে সকলো সাজু হৈছে আৰু নাচনী সকলো আহিছে ইয়াত ডিপুতা নৈৰ পাৰত এনেধৰণৰ আনন্দ উৎসৱৰ পালন কৰিব। আৰু গৰু বিহুৰ দিনটোৰ যি পৰম্পৰা, এই পৰম্পৰা ৰক্ষা কৰি তেখেতসকলে বিহু নাচিব। আৰু অকণমান যদি বিহু নাচি দিলে ভাল হ'ব। আৰু এইদৰে তেখেতসকলে বিহুৰ প্ৰথমটো দিনত গৰু বিহুৰ উপলক্ষে যি প্ৰস্তুতি, এই প্ৰস্তুতি চলোৱা দেখা গৈছে।